প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি ভালে আছে আৰু আকৌ এবাৰ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অশেষ ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত নিয়মিতভাৱে অধ্যয়ন কৰি থকা বাবে। নমস্কাৰ। আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আমাৰ দৰ্শকসকলক উষ্ম আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই অধ্যয়ন কৰা হ'ব। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ প্ৰতিটো পদ পঢ়ি সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। এই অনুষ্ঠানটো নিয়মিতভাৱে চাই থাকিলে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মাৰ্কে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ আলোচনা আৰম্ভ কৰিছিলোঁ। আমি মাৰ্কে লিখা শুভবাৰ্তা পুস্তকখনৰ চমু পৰিচয় এটা আগবঢ়াই প্ৰথমটো অধ্যায়ৰ ৩ নম্বৰ পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মাৰ্কে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়ৰ বাকী থকা পদকেইটা চাবলৈ ওলাইছোঁ। মাৰ্কে লিখা শুভবাৰ্তাখন বিশেষভাৱে ৰোমিয়া লোকসকলক উদ্দেশ্য কৰি লিখা হৈছিল। গতিকে সেই ৰোমিয়াসকলৰ শাসন আৰু সমাজ ব্যৱস্থাৰ সৈতে খাপ খোৱা ধৰণে লিখা হৈছিল। এইখন এখন কাৰ্যকুশল শুভবাৰ্তা। কথা নহয়, কামত গুৰুত্ব দিয়া হৈছে। ৰোমিয়াসকলৰ প্ৰকৃতিও একেই আছিল। মাৰ্কৰ শুভবাৰ্তাত যীশুখ্ৰীষ্টক ঈশ্বৰ জিহুৱাৰ দাসৰ ৰূপত উপস্থাপন কৰা হৈছে। মাৰ্কে লিখা শুভবাৰ্তাৰ প্ৰথমটো অধ্যায়ত ইমানবোৰ বিষয়বস্তু একেলগে আগবঢ়োৱা হৈছে, যিটো আদি পুস্তকৰ বাহিৰে বাইবেলৰ আন কোনো অধ্যায়তে নাই বুলি ক'ব পাৰি। ইয়াত আমি বহুতো কথা একেলগে পঢ়িবলৈ পাওঁ। যোহন বাপ্তাইজকে যীশুক পৰিচিত কৰাই দিয়ে। পিতৃ ঈশ্বৰে যীশুক নিজৰ পুত্ৰ বুলি ঘোষণা কৰি দিয়ে। ছয়তানে যীশুক প্ৰলোভন দেখুৱায় আৰু সেই প্ৰলোভন যীশুৱে জয় কৰে। যীশুৰ পৰিচৰ্যা আৰম্ভ হয়। তেওঁ শিষ্য আমন্ত্ৰণ কৰে। যিহুদীবিলাকৰ ধৰ্মধামত তেওঁ অলৌকিক কাৰ্য সম্পাদন কৰে। পিতৰৰ শাহুৱেকৰ জ্বৰ ভাল কৰে। আন অনেক লোকৰ ৰোগ সুস্থ কৰে। ভূত খেদাই কুষ্ঠৰোগী সুস্থ কৰে। মুঠতে আমি এই প্ৰথমটো অধ্যায়ত প্ৰভু যীশুৰ পৰিচৰ্যাৰ চমকপ্ৰদ আৰম্ভণি ঘটা দেখিবলৈ পাওঁ। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম মাৰ্কে লিখা শুভবাৰ্তা ১ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদ। সেইদৰে অৰণ্যত বাপ্তাইজ কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল। যোহন বাপ্তাইজকে মন পালটনৰ কথা প্ৰচাৰ কৰিছিল আৰু পাপৰ ক্ষমা লাভ কৰাৰ উদ্দেশ্যে বাপ্তিস্ম দিছিল। পাপৰ ক্ষমাৰ বাবে নহয়। তেওঁ পাপ ক্ষমা কৰাৰ পৰিচৰ্যা কৰা নাছিল। পাপৰ ক্ষমাৰ উদ্দেশ্যে মানুহক মানসিকভাৱে সাজু হৈ কৰিছিল। তেওঁৰ সেৱা আছিল প্ৰস্তুতিমূলক। তেওঁ সেই পৰিচৰ্যাৰ যোগেৰে মানুহবোৰক প্ৰভু যীশুখ্ৰীষ্টৰ জগত আগমনৰ বাবে প্ৰস্তুত কৰি তুলিছিল। আৰু সেই যীশুখ্ৰীষ্টই হৈছে পাপৰ ক্ষমা। ৫ আৰু ৬ নম্বৰ পদ। তাতে গোটেই যিহুদিয়া আৰু জেৰুচালেমৰ আটাইবিলাকে তেওঁৰ ওচৰলৈ ওলাই গৈ নিজৰ নিজৰ পাপ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্দন নদীত বাপ্তাইজিত হ'ল। সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি পিন্ধিছিল, কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল। যোহন বাপ্তাইজক কেৱল তেওঁৰ বাৰ্তাতেই নহয়, তেওঁৰ সাজ পোছাক আৰু খাদ্যাভ্যাসৰ ক্ষেত্ৰতো বিশেষ ধৰণৰ লোক আছিল। তেওঁ আছিল ঈশ্বৰৰ এই বিশেষ সেৱাৰ বাবে আছুতীয়াকৈ ৰখা এজন ব্যক্তি। তেওঁৰ জন্ম হৈছিল পুৰোহিত পৰিয়ালত। তেওঁ আছিল এজন লেবিয়াৰ সন্তান আৰু তেওঁ জেৰুচালেমৰ মন্দিৰত সেৱা কৰিব বুলি আশা কৰা হৈছিল। কিন্তু ঈশ্বৰে তেওঁক ভাৱবাদী হিচাপে আহ্বান কৰিছিল আৰু তেওঁ অৰণ্যত প্ৰচাৰ কৰি থকা আমি দেখিবলৈ পাইছোঁ। আৰু মানুহবোৰে তেওঁৰ কথা শুনিবলৈ ওলাই আহিছিল। আজি আমি মানুহ থকা বা তেওঁলোকে গোট খাই একত্ৰিত হ'ব পৰা ঠাইত গীৰ্জা এটা সাজি ভাল পাওঁ। আমি অনুভৱ কৰোঁ যে গীৰ্জাঘৰটো মানুহে সহজে বিচাৰি পোৱা আৰু ভাল যাতায়ত থকা ঠাইত হ'ব লাগে। কিন্তু যোহন বাপ্তাইজকে সেই তত্ত্ব অনুসাৰে একেবাৰেই কাম কৰা নাছিল। তেওঁ বহু দূৰত অৰণ্যতহে আছিল আৰু জনসমাগম তেওঁৰ ওচৰলৈ ওলাই গৈছিল। এইটো মন কৰিবলগীয়া কথা।
7 নম্বৰ পদ, তেওঁ ঘোষণা কৰি ক'লে, মোতকৈ শক্তিমান জনা মোৰ পাছত আহিছে, তেওঁৰ পাদুকাৰ বান্ধ মই তলমূৰ কৰি মেলিবৰ যোগ্য নহওঁ। ইয়াৰ পৰা আমি সহজে বুজি পাওঁ এই মানুহজন প্ৰকৃততে কিমান বেলেগ আছিল। সাধাৰণ মানুহৰ নিচিনা তেওঁ নাছিল। তেওঁৰ পৰিচৰ্যাই মানুহবোৰক আলোড়িত কৰিছিল। তেওঁ আছিল এজন অদ্ভুত আৰু শক্তিশালী মানুহ, কিন্তু তেওঁ আছিল এটা একক কণ্ঠ মাত্ৰ। তেওঁৰ নম্ৰতা ইয়াত আমি লক্ষ্য কৰিব পাৰোঁ। যোহন বাপ্তাইজক এজন নম্ৰ মানুহ আছিল আৰু নিজলৈ কোনো প্ৰশংসা গৌৰৱ তেওঁ বিচৰা নাছিল। তেওঁৰ কাম আছিল যীচুলৈ আঙুলিওৱা। 8 নম্বৰ পদ, মই তোমালোকক পানীত বাপ্তাইজ কৰিলোঁ, কিন্তু তেওঁ তোমালোকক পবিত্ৰ আত্মাত বাপ্তাইজ কৰিব। এইটোৱেই হৈছে যোহন বাপ্তাইজক আৰু প্ৰভু যীশুৰ মাজত থকা মহান পাৰ্থক্য। প্ৰকৃত বাপ্তিস্ম হৈছে পবিত্ৰ আত্মাৰ দ্বাৰা হোৱা বাপ্তিস্ম। আচাৰ অনুষ্ঠানৰ বাপ্তিস্ম পানীৰ দ্বাৰা দিয়া হয়। পানীৰ বাপ্তিস্ম আজি অতি গুৰুত্বপূৰ্ণ কাৰণ ই এক সাক্ষ্য, নিজকে জগতৰ আগত খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিয়া কাৰ্য। মথিৰ শুভবাৰ্তাত আমি জানিব পাৰিছিলোঁ যে প্ৰভু যীশুৱে বাপ্তিস্ম লোৱাৰ কাৰণটো আছিল আচলতে তেওঁ নিজকে মানৱ জাতিৰ মাজৰ এজন বুলি চিনাক্ত কৰা। এতিয়া 9 নম্বৰ পদটো পঢ়িম। সেই সময়ত যীশু গালিল দেশৰ নাচৰতৰ পৰা আহি যোহনৰ দ্বাৰাই জৰ্দানত বাপ্তাইজিত হ'ল। যীশু আহিল। কি যে এটা ৰোমাঞ্চকৰ কথা। যীশু আকৌ আহিব কোনোবা এটা দিনত। সেইটো আন এক আচৰিত বাতৰি। কিন্তু ইয়াত প্ৰভু যীশু আহিছিল নাচৰত নামৰ সেই সৰু ঠাইখনত 30 বছৰ প্ৰায় নিস্তব্ধ প্ৰশিক্ষণত লোকচক্ষুৰ আঁতৰত থকা অৱস্থাৰ পৰা। তেওঁ এতিয়া আহি আন সকলোৰে নিচিনাকৈ বাপ্তিস্ম গ্ৰহণ কৰি মানৱ পৰিয়ালৰ সৈতে নিজকে চিনাক্ত কৰিছে। আমাৰ মনত আছে যে যোহনে যীশুক বাপ্তিস্ম দিব খোজা নাছিল, কিন্তু যীশুৱে যোহনক কৈছিল, এতিয়া এইদৰেই হ'বলৈ দিয়া। এই কথা আমি পাওঁ মথি 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত। কাৰণ যোহনে যীশুক বাপ্তিস্ম দিয়া উচিত বুলি ভবা নাছিল। লগতে এইটোও মন কৰা উচিত যে ইয়াত তেওঁৰ নাম যীশু বুলি ব্যৱহাৰ কৰা হৈছে। যীশু আহিল। আমি দেখিবলৈ পাম যে এই শুভবাৰ্তাখনত তেওঁৰ সাধাৰণ নামটোৱেই ব্যৱহাৰ কৰা হৈছে। মাৰ্কৰ শুভবাৰ্তাত যীশু নামটো আন যিকোনো নামতকৈ বেছি ব্যৱহাৰ কৰা হৈছে। এতিয়া 10 আৰু 11 নম্বৰ পদ দুটা পঢ়ি দিম। তেওঁ পানীৰ পৰা উঠিলতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে। আৰু এই আকাশী বাণী হ'ল যে তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট। ইয়াত আমি তৃতীয় ঈশ্বৰক অতি নিৰ্দিষ্টভাৱে একত্ৰিত কৰা দেখিবলৈ পাওঁ। আমি ইয়াত প্ৰভু যীশুক দেখিবলৈ পাওঁ ঈশ্বৰত্বৰ দ্বিতীয় ব্যক্তি। লগতে দেখা পাওঁ ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰলৈ কপৌৰ দৰে নামি অহা, পবিত্ৰ আত্মা, ঈশ্বৰৰ তৃতীয় জনা। আৰু স্বৰ্গৰ পৰা তুমি মোৰ প্ৰিয় পুত্ৰ বুলি কোৱা মাতটো হৈছে তৃতীয় ঈশ্বৰৰ প্ৰথমজন ব্যক্তি পিতৃ ঈশ্বৰ। গতিকে ইয়াত তৃতীয় ঈশ্বৰ অতি স্পষ্টভাৱে আমাৰ দৃষ্টিগোচৰ কৰা হয়। আৰু লগতে এইটো যীশুক কোন আৰু কি কামৰ বাবে তেওঁ সমৰ্পিত সেইটোৰ ওপৰত স্বৰ্গৰ মোহৰৰ নিচিনা আমি দেখা পাওঁ। আমি লক্ষ্য কৰিব লাগে যে ইয়াত কথাবোৰ অতি দ্ৰুতগতিত আগুৱাইছে। তেওঁ হৈছে দাস। বাপ্তিস্মদাতা যোহনেই তেওঁক চিনাকি কৰাই দিয়ে আৰু তাৰ পিছত পিতৃ ঈশ্বৰে তেওঁক চিনাক্ত কৰে আৰু তেওঁৰ ওপৰত নিজৰ মোহৰ লগায়। ইয়াৰ পাছত শয়তানৰ পৰা অহা প্ৰলোভনে তেওঁৰ পৰিচৰ্যাৰ আৰম্ভণি ঘটাব। 12 নম্বৰ পদ, তেতিয়াই আত্মাই তেওঁক অৰণ্যলৈ পঠাই দিলে। ঈশ্বৰৰ আত্মাই তেওঁক অৰণ্যলৈ লৈ গ'ল যাতে তেওঁ পৰীক্ষাত পৰে। এইটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। আমি আকৌ সেই প্ৰশ্নটোলৈ আহিছোঁ, তেওঁ যি কামৰ বাবে আহিছে সেই কামটো তেওঁ কৰিব পাৰিবনে? আন মানুহবোৰ বিফল হৈছিল। তেওঁলোকে প্ৰলোভনৰ আগত থিয় দিব নোৱাৰিলে। আদম বিফল হ'ল। নোহে জলপ্লাৱনৰ মাজেৰে পাৰ হৈ গ'ল আৰু তাৰ পাছত তেওঁ দুখ লগা ধৰণে বিফল হ'ল। আমি দেখিলোঁ যে অব্ৰাহাম বিফল হ'ল, মুচিও বিফল হ'ল। তেওঁ ইছৰাইলৰ সন্তানসকলক মিছৰৰ পৰা উলিয়াই আনিলে, কিন্তু তেওঁক প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ'ল। আৰু বেচেৰা দাউদো বিফল হ'ল। গতিকে আমি দেখিবলৈ পাওঁ যে প্ৰভু যীশুলৈ অহা প্ৰলোভনে তেওঁক তেওঁৰ কামৰ বাবে আগুৱাই দিয়ে। 13 নম্বৰ পদ,
সেই অৰণ্যত তেওঁ 2 দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকি শয়তানৰ দ্বাৰাই পৰীক্ষিত হ'ল আৰু স্বৰ্গৰ দূতবিলাকে তেওঁক শুশ্ৰূষা কৰিলে। মঠি আৰু লোকত পোৱাৰ দৰে বিশদ বিৱৰণ ইয়াত দিয়া হোৱা নাই। তেওঁ 40 দিন অৰণ্যত আছিল আৰু শয়তানে তেওঁক প্ৰলোভিত কৰিছিল। গোটেই 40 দিনতেই তেওঁ প্ৰলোভনত পৰিছিল। কিছুমান মানুহৰ এনে ধাৰণা যেন লাগে যে তেওঁ 40 দিন উপবাস কৰিলে আৰু তাৰ পিছত শয়তানে তেওঁক প্ৰলোভিত কৰিলে। কিন্তু কথাটো তেনেকুৱা নহয়। সকলোখিনি সময়তে তেওঁ প্ৰলোভিত হৈ আছিল। কিছুমান মানুহৰ এনে ধাৰণা আছে যে তেওঁ তাত শয়তানৰ দ্বাৰা প্ৰলোভিত হৈছিল আৰু বন্যজন্তুবোৰে কম বেছি পৰিমাণে সেই প্ৰলোভনত অৰিহণা যোগাইছিল। কিন্তু মাৰ্কে ইয়াত কৈছে যে তেওঁ বনৰীয়া জন্তু আৰু স্বৰ্গদূতসকলৰ লগত আছিল আৰু দুয়োটা দলেই তেওঁৰ সেৱা কৰিছিল। জন্তুবোৰ মানুহৰ আধিপত্যৰ অধীনত ৰখা সৃষ্টিৰ এটা অংশ। সেইকাৰণে ঈশ্বৰে এই জীৱবোৰ সৃষ্টি কৰিছিল। আমি মনত ৰাখিব লাগে যে আদি পুস্তকত আমি শিকিছিলোঁ যে সকলো বস্তুৱেই মানুহৰ আৱাসস্থান সুবিধাজনক কৰিবৰ বাবে কৰা প্ৰস্তুতি। আমি জনাত এই পৃথিৱীখনে একমাত্ৰ ঠাই য'ত মানুহ আছে আৰু যিখন মানুহৰ বাবে বসবাসযোগ্য। মন কৰিবলগীয়া কথা যে মানৱৰূপী খ্ৰীষ্টৰ তলত থকা জন্তুবোৰে তেওঁক সেৱা কৰিছিল আৰু ওপৰত থকা স্বৰ্গদূতসকলেও তেওঁক সেৱা কৰিছিল। মাৰ্কে ইয়াত সেইটোৱেই কৈছে। 14 আৰু 15 নম্বৰ পদ। যোহন সমৰ্পিত হোৱাৰ পাছত যীশুৱে গালিল দেশলৈ গৈ ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰি কৰি ক'লে, কাল সম্পূৰ্ণ হ'ল, ঈশ্বৰৰ ৰাজ্য ওচৰ হ'ল। তোমালোকে মন পালটোৱা আৰু শুভবাৰ্তাত বিশ্বাস কৰা। অৰণ্যত শয়তানৰ দ্বাৰা প্ৰলোভিত হৈ জয়যুক্ত হোৱাৰ পাছত আমি যীশুক তেওঁৰ পৰিচৰ্যা আৰম্ভ কৰা দেখিবলৈ পাওঁ। আকৌ এবাৰ লক্ষ্য কৰা উচিত, মাৰ্কে দোহাৰিছে, যীশু আহিল। যোহন বাপ্তাইজকক কাৰাগাৰত ৰখাৰ পাছত যীশু গালিললৈ আহিল। তেওঁ নিজৰ পৰিচৰ্যা আৰম্ভ কৰিছে। ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰ কৰি তেওঁ এনেদৰে কৈছিল, সময় পূৰ্ণ হ'ল আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিছে। এয়া আচলতে ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰ কৰা আৰু ঈশ্বৰৰ শুভবাৰ্তা কোৱাৰ সময়, কাৰণ সময় পূৰ্ণ হ'ল। ঈশ্বৰৰ সেই শুভবাৰ্তাটো কি? সেই শুভবাৰ্তাটো হৈছে এইয়ে যে ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিছে। মঠিত ই আছিল স্বৰ্গৰাজ্য। মাৰ্কত কোৱা হৈছে ঈশ্বৰৰ ৰাজ্য বুলি। দুয়োটাৰ মাজত পাৰ্থক্য আছেনে? হয়, কিছু পাৰ্থক্য আছে আৰু দুয়োটাৰ মাজত একেখিনি কথাও কিছু আছে। স্বৰ্গৰাজ্য হৈছে পৃথিৱীত ঈশ্বৰৰ শাসন। আনহাতে ঈশ্বৰৰ ৰাজ্যই তেওঁৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনকে সামৰি লৈছে, আনকি এই পৃথিৱীৰ সীমাৰ বাহিৰতো। গতিকে স্বৰ্গৰাজ্য ঈশ্বৰৰ ৰাজ্যৰ ভিতৰতে আছে। মঠিয়ে এই পৃথিৱীত বিশেষভাৱে ঈশ্বৰৰ শাসনৰ কথাটো প্ৰকাশ কৰিছে। আনহাতে মাৰ্কে কথাটো বহল ভিত্তিত কৈছে আৰু বহল অঞ্চল এটা অন্তৰ্ভুক্ত কৰিছে, কাৰণ ঈশ্বৰৰ ৰাজ্যই তেওঁৰ সকলো সৃষ্টিৰ সৈতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনক সাঙুৰি লয়। পৃথিৱীৰ কথা ক'বলৈ গ'লে স্বৰ্গৰাজ্য ওচৰ চাপিছে বা ঈশ্বৰৰ ৰাজ্য ওচৰ চাপিছে বুলি কোৱাটো সমাৰ্থক হ'ব। দুয়োটাই খাপ খায়। কিন্তু ঈশ্বৰৰ ৰাজ্যত পৃথিৱীৰ লগতে পৃথিৱীৰ বাহিৰৰ অঞ্চলসমূহ অন্তৰ্ভুক্ত হ'ব। আনহাতে স্বৰ্গৰাজ্যৰ অৰ্থ হ'ল পৃথিৱীৰ ওপৰত স্বৰ্গৰ ৰাজত্ব। তোমালোকে মন পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা। প্ৰভু যীশুৰ এই বাৰ্তাটো মুঠিৰ শুভবাৰ্তাত যোহন বাপ্তাইজকে দিয়া বাৰ্তাৰ সৈতে একে। তোমালোকে মন পালটন কৰা, কিয়নো স্বৰ্গৰাজ্য ওচৰ চাপিছে। মুঠি 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ আৰু 4 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এনেদৰে পাওঁ। আমি এই বাৰ্তাটো কিন্তু প্ৰায় ওলোটা কৰি দিওঁ। অৰ্থাৎ আমি মন পালটনৰ আগত বিশ্বাসক ৰাখোঁ। যেতিয়া আমি বিশ্বাসত যীশুখ্ৰীষ্টৰ ওচৰলৈ আহোঁ, তেতিয়া আমি প্ৰকৃততে আন কিবা এটাৰ পৰা তেওঁৰ ওচৰলৈ ঘূৰি আহোঁ। আৰু কিবা এটাৰ পৰা ঘূৰি অহাটোৱে হৈছে মন পালটন কৰা। যদি কিবা এটাৰ পৰা ঘূৰি যোৱা নহয়, তেন্তে খ্ৰীষ্টৰ ফালে প্ৰকৃত অৰ্থত ঘূৰাই নহয়। এইটো সঁচা যে যদি কোনো এজন লোক খ্ৰীষ্টৰ ফালে প্ৰকৃততে ঘূৰি আহিছে, তেন্তে তেওঁ কিবা এটাৰ পৰা ঘূৰি অহাটো জীৱনত হোৱা পৰিৱৰ্তনৰ মাজেৰে প্ৰকাশ পাবই। কথাটো স্পষ্ট। গুৰুত্বপূৰ্ণ কথাটো হ'ল লোকসকলে শুভবাৰ্তাত বিশ্বাস কৰা। আমি ইয়াত দ্ৰুত কাৰ্য দেখিবলৈ পাইছোঁ, কিন্তু আমি মনত ৰাখিব লাগিব যে এই শুভবাৰ্তাখন ৰোমিয়াসকলৰ বাবে লিখা হৈছে, যিসকল কৰ্মকুশল মানুহ আছিল।
মুঠিৰ শুভবাৰ্তা ধৰ্মীয় মানুহজনৰ ফালে নিৰ্দেশিত কৰা হৈছে। মাৰ্কক হাতে কামে কৰাত গুৰুত্ব দিয়া মানুহৰ প্ৰতি লিখা হৈছিল। লুকৰ শুভবাৰ্তা চিন্তাশীল মানুহক উদ্দেশ্যি লিখা হৈছে। আৰু জোহনৰ শুভবাৰ্তা দুৰ্ভগীয়া মানুহজনৰ প্ৰতি নিৰ্দেশিত, যিজনক পৰিত্ৰাণৰ প্ৰয়োজন। এতিয়া আমি 16 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। পাছে তেওঁ গালিল সাগৰৰ তীৰেদি যাওঁতে যাওঁতে চিমোন আৰু চিমোনৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তাতে যীশুৱে তেওঁলোকক ক'লে, মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম। তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল। পাছে তেওঁ অলপ আগুৱাই গৈ চিবদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক জোহনক দেখিলে। তেওঁলোকেও নাৱত থাকি জাল বাতি আছিল। তেওঁ তেতিয়াই তেওঁলোকক মাতিলে। তাতে তেওঁলোকে নিজৰ বাপেক চিবদিয়ক কাম কৰা মানুহৰ লগত নাৱতে এৰি তেওঁৰ পাছত গ'ল। মন কৰিবলগীয়া কথা এইয়ে যে পাচনীসকলক যীশুখ্ৰীষ্টৰ দ্বাৰা 3টা পৃথক আৰু সুকীয়া আহ্বান কৰা হৈছিল। প্ৰথমতে জোহন 1 নম্বৰ অধ্যায়ৰ 35 পৰা 51 নম্বৰ পদত আমাক কোৱা হৈছে যে যেতিয়া যীশুৱে জেৰুজালেমলৈ গৈছিল, তেতিয়া তেওঁ এই লোকসকলক লগ পাইছিল আৰু তেওঁলোকক সাধাৰণ আহ্বান এটা জনাইছিল। অনানুষ্ঠানিক আৰু আকস্মিক আহ্বান। তেওঁলোকে তেওঁ ক'ত থাকে জানিব বিচাৰিছিল, কাৰণ জোহন বাপ্তাইজকে যীশুক জগতৰ পাপ বৈ নিয়া মেয়াৰ পোৱালি বুলি চিহ্নিত কৰিছিল আৰু জোহনৰ কিছুমান শিষ্য তেওঁৰ পিছে পিছে গৈছিল। কিন্তু তেওঁলোক তেওঁৰ লগত নাথাকিল। এই সময়ত তেওঁ তেওঁলোকক থাকিবলৈ কোৱা নাছিল। তেওঁলোকে পুনৰ গালিলত মাছ ধৰিবলৈ গ'ল। দ্বিতীয়তে, এতিয়া আমি ইয়াত মাৰ্কত পাওঁ যে তেওঁৰ পৰিচৰ্যাৰ আৰম্ভণিতে তেওঁ সাগৰৰ কাষেৰে খোজকাঢ়ি গৈ থাকোঁতে শিষ্যসকলক মাছ ধৰা দেখিবলৈ পায় আৰু তেওঁ তেওঁলোকক শিষ্যত্বৰ বাবে মাতিছে। তেওঁলোক মানুহ ধৰা জালুৱাই হ'ব লাগে। কিন্তু আমি লুক 5 নম্বৰ অধ্যায়ৰ 1 পৰা 11 নম্বৰ পদত পাওঁ যে তেওঁলোক পুনৰ মাছ ধৰা কামলৈ ঘূৰি গ'ল। তৃতীয়তে, চূড়ান্ত আহ্বানটো আছিল পাচনি পদৰ আহ্বান। এই বিষয়ে মাৰ্ক 3 নম্বৰ অধ্যায়, মঠি 10 নম্বৰ অধ্যায় আৰু লুক 6 নম্বৰ অধ্যায়ত আমি পাওঁ। তেওঁলোকে পুনৰ মাছ ধৰিবলৈ গৈছিল আৰু চিমোন পিতৰে তেওঁক ক'লে, হে প্ৰভু, মই পাপী মানুহ। লুক 5 নম্বৰ অধ্যায় 8 নম্বৰ পদ। কিন্তু ঈশ্বৰক ধন্যবাদ যে প্ৰভুৱে তেওঁক এৰি নিদিলে। প্ৰভুৱে তেওঁলোকৰ ওচৰলৈ তৃতীয়বাৰ আহি তেওঁলোকক পাচনি পদত নিযুক্ত কৰিলে। 21 নম্বৰ পদটো পঢ়িম। পাছে তেওঁলোক কফৰনাহুমলৈ গলত তেওঁ তেতিয়াই বিশ্ৰামবাৰে নামঘৰত সোমাই উপদেশ দিলে। আমি মনত ৰখা উচিত যে যেতিয়া ধৰ্মীয় নেতাসকলে তেওঁক বিশ্ৰামবাৰে কৰা কামৰ বিষয়ে প্ৰশ্ন কৰিব, তেতিয়া তেওঁ অতি স্পষ্টকৈ ক'ব, মোৰ পিতৃয়ে এতিয়ালৈকে কাম কৰি আছে আৰু ময়ো কাম কৰিছোঁ। জোহন 5 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। আমি মন কৰা উচিত যে তেওঁ দিনত কেৱল 8 ঘণ্টাৰ বাবে কাম কৰা নাছিল। চোৱা, ইছৰাইলক ৰক্ষা কৰোঁতাজন টোপনি নাযাব, নিদ্ৰিত নহ'ব। গীতমালা 121 নম্বৰ গীতৰ 8। গীতমালা 121 নম্বৰ গীতৰ 4 নম্বৰ পদ। বিশ্ৰামবাৰৰ দিনটো ৰাতিপুৱাই আৰম্ভ হয় আৰু তেওঁ ধৰ্মধামত প্ৰৱেশ কৰি শিক্ষা দিছিল। কফৰনাহুমৰ এই ধৰ্মধামটো সেই সময়ৰ গুৰুত্বপূৰ্ণ ধৰ্মৰ কেন্দ্ৰ নাছিল। আমাৰ এনেকুৱা লাগে যে তেওঁ নাচৰত এৰিলে, কাৰণ তেওঁৰ নিজৰ লোকসকলে তেওঁক গ্ৰহণ নকৰিলে আৰু তেওঁ কফৰনাহুমলৈ আহিল। এই ঠাই তেওঁৰ পাৰ্থিৱ পৰিচৰ্যাৰ সময়ছোৱাত মুখ্য কাৰ্যালয় হৈ পৰিল। 22 নম্বৰ পদ। আৰু তেওঁৰ উপদেশত মানুহবিলাকে বিস্ময় মানিলে, কিয়নো তেওঁ অধ্যাপকসকলৰ দৰে উপদেশ নিদি ক্ষমতাপন্নজনৰ দৰে তেওঁবিলাকক উপদেশ দিলে। ইয়াত আমি সত্যৰ শক্তি আৰু প্ৰভু যীশুৰ ব্যক্তিত্বৰ প্ৰভাৱ দেখিবলৈ পাওঁ। আজি মণ্ডলীৰ বিৰুদ্ধে আৰু পৰিচৰ্যাৰ বিৰুদ্ধে সমালোচনা কৰা হয় যে আমি কৰ্তৃত্বৰে কথা নকওঁ। দৃঢ় বিশ্বাস থাকিলেহে পৰিচৰ্যাত কৰ্তৃত্বৰে কথা কোৱাটো সম্ভৱ হয়। আজিৰ পৰিচৰ্যাই ঈশ্বৰৰ বাক্য শিকোৱাৰ চেষ্টা নকৰে, কেৱল মানুহে ভাল পোৱা ধৰণৰ কথা ক'ব বিচাৰে। সেয়েহে কৰ্তৃত্ব সহকাৰে কোৱাটো সম্ভৱ নহয়। কিন্তু কেৱল সত্য কথা কোৱা, ঈশ্বৰৰ বাক্য কোৱাই প্ৰভু যীশুৰ উদ্দেশ্য আছিল। সেয়ে যেতিয়া তেওঁ কথা কৈছিল, তেতিয়া তেওঁলোকে তেওঁৰ মতবাদত আচৰিত হৈছিল। 23 আৰু 24 নম্বৰ পদ। আৰু তেতিয়া তেওঁবিলাকৰ সেই নামঘৰতে অসুচী আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আতাহ পাৰি ক'লে, হে নাচৰতীয়া যীশু, আপোনাৰ লগত আমাৰ কি কাম? আমাক নষ্ট কৰিবলৈ আহিলেনে? আপুনি কোন তাক মই জানো। আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।
মাৰ্কৰ শুভবাৰ্তাৰ এই প্ৰথম অলৌকিক কাৰ্যটো আছিল আত্মিক ক্ষেত্ৰখনত। আত্মিক ক্ষেত্ৰখনত কেৱল ঈশ্বৰৰ নিয়ন্ত্ৰণ আছে। সমগ্ৰ ৰোমান সাম্ৰাজ্যত অসুচী আত্মাৰ প্ৰকোপ আছিল বুলি বহু ঐতিহাসিক প্ৰমাণ পোৱা যায়। প্ৰভু যীশু এই ক্ষেত্ৰখনত গতি কৰিবলৈ সক্ষম। সেইকাৰণে মাৰ্কে এই ঘটনাটো প্ৰথমটো অলৌকিক কাৰ্য হিচাপে দেখুৱাইছে। তেওঁ এইটো প্ৰথমে আনিছে কাৰণ যদি যীশুৰ এই ক্ষেত্ৰত ক্ষমতা আছে তেন্তে তাৰ মাজেৰে দুটা কথাৰ ইংগিত দিয়া হৈছে। প্ৰথমতে যিকোনো ক্ষেত্ৰতে তেওঁৰ ক্ষমতা আছে। দ্বিতীয়তে এনে কাম কেৱল ঈশ্বৰেহে কৰিব পাৰিছিল। গতিকে এইটো তেওঁৰ ঈশ্বৰত্বৰ প্ৰমাণপত্ৰৰ নিচিনা আছিল। তেওঁ এজন কৰ্তৃত্ব থকা ব্যক্তি হিচাপে শিক্ষা দিছিল আৰু এতিয়া তেওঁ প্ৰমাণ কৰিছে যে তেওঁৰ ক্ষমতা আছে। 25 পৰা 27 নম্বৰ পদ। কিন্তু যীশুৱে তাক দাবী দি ক'লে, মনে মনে থাক, ইয়াৰ পৰা বাহিৰ ওলা। তেতিয়া সেই অসুচী আত্মাই তেওঁক মুচৰি বৰ মাতেৰে চিঞৰ মাৰি তেওঁৰ পৰা বাহিৰ ওলাল। তাতে সকলোৱে বিস্ময় মানি ইজনে সিজনে সোধাসুধি কৰি ক'লে, এইটো কি নতুন উপদেশ? এওঁ ক্ষমতাৰে অসুচী আত্মাকো আজ্ঞা দিয়াত সিহঁতেও এওঁক মানে। প্ৰভু যীশুৱে নিজৰ শিক্ষাত আৰু তেওঁৰ অলৌকিক কাৰ্যত নিজৰ শক্তি আৰু কৰ্তৃত্ব প্ৰদৰ্শন কৰি আছে আৰু তেওঁলোকে বুজিব পৰা নাছিল। 29 পৰা 31 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়াই তেওঁৰ খ্যাতি গালিলৰ চাৰিওফালে সকলো ঠাইলৈকে বিয়পি গ'ল। পাছে তেওঁলোক নামঘৰৰ পৰা ওলাইয়েই জাকুব আৰু জোহনে সৈতে চিমোন আৰু আন্দ্ৰিয়ৰ ঘৰত সোমাল। তেতিয়া চিমোনৰ শাহুৱেক জ্বৰত পৰি থকাত তেওঁলোকে তেতিয়াই তেওঁৰ বিষয়ে তেওঁক ক'লে। তাতে তেওঁ ওচৰলৈ গৈ হাতত ধৰি তেওঁক তুলিলত সেই জ্বৰে তেওঁক এৰিলে। তাতে তেওঁ তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিলে। এইটো প্ৰভু যীশুৱে একেদিনাই কৰা আন এক অলৌকিক কাৰ্য আছিল। 32 নম্বৰ পদ। পাছে বেলি মাৰ গৈ সন্ধ্যা হলত মানুহবিলাকে সকলো ৰোগীক আৰু ভূতে পোৱাবিলাকক তেওঁৰ ওচৰলৈ আনিলে। কিন্তু বহুতো ভূত আছে যিবোৰ শয়তানৰ অনুগামী। 33 আৰু 34 নম্বৰ পদ। আৰু নগৰৰ আটাই মানুহ দুৱাৰতে গোট খালে। তাতে তেওঁ নানাবিধ ৰোগত পৰা অনেক ৰোগী সুস্থ কৰিলে আৰু অনেক ভূতকো খেদালে আৰু ভূতবোৰক একো কথা ক'বলৈ নিদিলে, কিয়নো সিহঁতে তেওঁক জানিলে। মাৰ্কে প্ৰভু যীশুৱে মানুহক সুস্থ কৰাৰ অতি কম সংখ্যক ঘটনাৰ কথাহে উল্লেখ কৰিছে। তেওঁ আক্ষৰিক অৰ্থত শ মানুহক সুস্থ কৰিছিল যদিও আমাৰ বাবে মাত্ৰ কেইটামান বিচ্ছিন্ন ঘটনাহে লিপিবদ্ধ কৰা হৈছে। মন কৰিবলগীয়া যে অসুচী আত্মাৰ জগতখনে তেওঁক চিনি পাইছিল। তেওঁলোকে জানিছিল আৰু বিশ্বাস কৰিছিল তেওঁ কোন। কিন্তু তথাপিও তেওঁলোকে পৰিত্ৰাণ পোৱা নাই নিশ্চয়। আমি প্ৰভু যীশুৰ লগত ব্যস্ত দিন এটা পাৰ কৰিছোঁ আৰু আমাৰ এনেকুৱা লাগিব যে বিশ্ৰামবাৰৰ দিনৰ পিছত তেওঁ পিছদিনা ৰাতিপুৱা দেৰিলৈকে শুব। কিন্তু আমি পঢ়িবলৈ পাওঁ এনেদৰে 35 নম্বৰ পদত। পাছে অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই তেওঁ উঠি বাহিৰ ওলাই নিৰ্জন ঠাইলৈ আঁতৰি গৈ তাতে প্ৰাৰ্থনা কৰিলে। বহুতো পালকে ব্যস্ত দেওবাৰৰ পিছত সোমবাৰৰ দিনা ছুটি লয়। তাৰ বাবে আমি তেওঁলোকক দোষ নিদিওঁ। আমি দেখিবলৈ পাওঁ যে যীশুৱে প্ৰাৰ্থনা কৰিবলৈ অকলশৰীয়া ঠাইলৈ যাবলৈ সোনকালে উঠিছে। এয়া আমাৰ বাবে নিশ্চয় এটা মূল্যৱান শিক্ষা। 36 পৰা 39 নম্বৰ পদ পঢ়ি দিম। পাছে চিমোন আৰু তেওঁৰ লগৰবিলাক তেওঁৰ পাছত গ'ল আৰু তেওঁলোকে তেওঁক পাই ক'লে, সকলোৱে আপোনাক বিচাৰিছে। তাতে তেওঁ তেওঁলোকক ক'লে, আমি ওচৰৰ আন আন গাঁৱলৈ যাওঁ হওক, তাতো মই ঘোষণা কৰিম, কিয়নো সেই নিমিত্তেই মই ওলাই আহিলোঁ। পাছে তেওঁ গৈ গালিল দেশখনতে তেওঁবিলাকৰ নামঘৰে নামঘৰে প্ৰচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। এইটোৱেই হৈছে শুভবাৰ্তাৰ আৰম্ভণি। কাৰণ তেওঁৰ শিক্ষাৰ দ্বাৰা তেওঁ তেওঁলোকক পৰিত্ৰাণৰ বাবে প্ৰস্তুত কৰি আছে, অৰ্থাৎ তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ কথাৰে। তেওঁৰ শিক্ষাই আমাক ৰক্ষা নকৰে। ক্ৰুচত তেওঁ আমাৰ বাবে কৰা কামেহে আমাক ৰক্ষা কৰে। 40 আৰু 41 নম্বৰ পদ। আৰু এজন কুষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহি বিনয় কৰি তেওঁৰ আগত আঁঠু লৈ তেওঁক ক'লে, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক শুচি কৰিব পাৰে। তাতে তেওঁৰ মৰম লাগি হাত মেলি তেওঁক চুই ক'লে, মই ইচ্ছা কৰিছোঁ, শুচি হোৱা। এই অলৌকিক কাৰ্যত এটা প্ৰচণ্ড মানসিক দিশ আছে। কোনো মানুহে কুষ্ঠৰোগীক স্পৰ্শ নকৰে। এই মানুহজন বহু বছৰ ধৰি স্পৰ্শ কৰা হোৱা নাছিল। তেওঁ কাকো চুব পৰা নাছিল। কিন্তু এতিয়া প্ৰভুৱে এই মানুহজনক স্পৰ্শ কৰিছে আৰু তেওঁ শুচি কৰিছে। 42 পৰা 44 নম্বৰ পদলৈকে পঢ়ি দিম। তেতিয়াই তেওঁৰ পৰা কুষ্ঠৰোগ গুছিল আৰু তেওঁ শুচি হ'ল
আৰু তেওঁক কঠোৰ আজ্ঞা দি তেতিয়াই তেওঁক বিদায় দি ক'লে, সাৱধান হোৱা, কাকো একো নকবা, কিন্তু যোৱা, পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ, আৰু মুচিয়ে যি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে লোকক সাক্ষ্য দিবলৈ তুমি সূচী হ'বৰ অৰ্থে সেইবোৰ উৎসৰ্গ কৰাগৈ। মুচিৰ বিধান মতে এনে কৰা প্ৰয়োজন আছিল। আমাৰ প্ৰভুৱে মুচিৰ বিধান ভংগ কৰা নাছিল। ৪৫ নম্বৰ পদ। কিন্তু তেওঁ ওলাই গৈ এনেকৈ ঘোষণা কৰিবলৈ আৰু এই কথা প্ৰকাশ কৰিবলৈ ধৰিলে যে তেওঁ প্ৰকাশ্যৰূপে কোনো নগৰত আৰু সোমাব নোৱাৰি বাহিৰে নিৰ্জন ঠাইবোৰত থাকিল, আৰু চাৰিওফালৰ পৰা মানুহবিলাক তেওঁৰ ওচৰলৈ আহিল। এই মানুহজনে মনে মনে থকাৰ পৰিৱৰ্তে ওলাই গৈ কথাটো প্ৰকাশ কৰি দিলে। তেওঁ প্ৰভু যীশুৰ আজ্ঞা অমান্য কৰিলে। এজন প্ৰচাৰকে কৈছিল, প্ৰভুৱে তেওঁক কাকো নকবলৈ কৈছিল আৰু তেওঁ সকলোকে কৈছিল। কিন্তু প্ৰভুৱে আজি আমাক সকলোকে ক'বলৈ কয়, কিন্তু আমি কাকো নকওঁ। সেই খবৰটো শুনি ইমান মানুহৰ ভিৰ আহিল যে আমাৰ প্ৰভুৱে কিছু সময়ৰ বাবে কফৰনাহুমৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল। আমাৰ জীৱনত বাৰু প্ৰভু যীশুৱে কিবা আশীৰ্বাদ আনিছেনে, যাৰ বিষয়ে আমাৰ আনক ক'বলৈ মন যায়? পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিব খুজিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আকৌ এই সুযোগ দিয়াৰ বাবে। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তোমাৰ বাক্য অধ্যয়নৰ যোগেৰে আমি যিবোৰ কথা শিকি আছোঁ, যিবোৰ কথা বুজি আছোঁ, সেই সকলোবোৰ আমি নিজৰ জীৱনত যেন প্ৰয়োগ কৰিব পাৰিম, আৰু আমাৰ জীৱনত যেন পৰিৱৰ্তন দেখা যাব। তুমি আমাক সকলোকে এনে আশীৰ্বাদ কৰা। এই অনুষ্ঠান চাই থকা আমাৰ দৰ্শকসকলৰ জীৱনতো তোমাৰ আশীৰ্বাদ বিশেষভাৱে থাকিবলৈ দিবা, কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ যি পবিত্ৰ বাক্য শুনিলোঁ আৰু এই বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত ফলপ্ৰসূ হৈছে বুলি বিশ্বাস ৰাখোঁ। আপোনাৰ যদি কোনো বিষয় জানিবলগীয়া থাকে তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, পাচনি পৌল আৰু বাৰ্ণবা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে, জোহনে কোৱা মতে তেওঁৰ পাছত অহাজনেই যিজন তেওঁতকৈ অধিক শক্তিমন্ত মানুহক কিহেৰে বাপ্তাইজ কৰিব? অপশ্যন এ, পানীৰে, অপশ্যন বি, পবিত্ৰ আত্মাৰে, অপশ্যন চি, জুইৰে, অপশ্যন ডি, তেলেৰে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।